ৰাজ্যত আৰু বহু বিবাহ নচলিব দুগৰাকী তিনিগৰাকী বিয়া কৰাই কোনো মানুহ থাকিব নোৱাৰিব এতিয়াৰ পৰা কঠোৰ আইন আহি আছে বিবাহক লৈ ৰাজ্যত কঠোৰ আইন আহিব মুখ্যমন্ত্ৰী গৰাকীয়ে ডিক্লেয়াৰ দিছে এই কথা আৰু এগৰাকীতকৈ অধিক বেছি যদি বিয়া পাতে তেনহলে 7 বছৰ জেলত থাকিব লাগিব এই কথা খাটাং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পলিগেমিক লৈ মন্তব্য কৰিছে তেওঁ কলে যে বহু বিবাহ এতিয়াৰ পৰা নচলিব কোনো ধৰণৰ অশান্তিকৰ কাৰবাৰ এতিয়াৰ পৰা নচলিব ঘৰুৱা হিংসাত্মক ঘটনাবোৰ বহু কাৰণত এইভাবে বৃদ্ধি পাইছে আৰু এই সকলোবোৰ ৰোধ কৰাৰ বাবে চৰকাৰে ইনিচিয়েটিভ চৰকাৰে ঘোষণা কৰি দিছে যে এতিয়াৰ পৰা বহু বিবাহ কোনো পথে নচলিব এগৰাকী ব্যক্তিয়ে কেৱল এগৰাকী পত্নীয়ে ৰাখিব পাৰিব হে পত্নী গৰাকী থকা অৱস্থাত অন্য এগৰাকী পত্নী তাৰ পাছত আৰু এগৰাকী পত্নী থাকিব নোৱাৰিব বহু মহিলাই আহি কমপ্লেইন কৰিছে বহু মহিলাই বহু অভিযোগ লৈ আহিছে আৰু তেওঁলোকৰ ঘৰুৱা হিংসাৰ কাহিনীবোৰ শুনি মুখ্যমন্ত্ৰী গৰাকীৰ দুখ লাগিছে আৰু ইয়াৰ পাছতে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আমাৰ অসমত অন্তত পলিগেমি নহব আমাৰ অসমত অন্তত বহু বিবাহ কোনো পথে নহব বহু বিবাহ বন্ধ কৰিব লাগিব আৰু তাৰ বাবে বিধানসভাত বিধেয়ক উত্থাপন কৰা হ'ব আইনলৈ ৰূপান্তৰিত কৰা হ'ব বিধেয়কখন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ অফিচাৰ এই মুহূৰ্তত এটা বিগ আপডেট বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা ৰাজ্যত আৰু নচলিব বহু বিবাহ কোনো পথে বহু বিবাহ আৰু প্ৰচলন হ'বলৈ দিয়া নহব এগৰাকী ব্যক্তিয়ে কেৱল এগৰাকী পত্নীয়ে ৰাখিব পাৰিব বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা কঠোৰ আইন বলবৎ হ'বলৈ গৈ আছে আমাৰ অসমত বিধানসভাত বিধেয়ক উত্থাপন কৰা হ'ব বিবাহক লৈ বিধানসভাত আইন আহি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আইন আনিব এগৰাকীতকৈ অধিক বেছি যদি বিয়া পাতে তেতিয়াহ'লে 7 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব খুধৰুৱা হ'ব অসমৰ বহু বিবাহৰ এই ব্যৱস্থাটো কোনো পথে আৰু বহু বিবাহ নচলিব আমাৰ অসমত এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে কোনো ঠাইত কোনো পুৰুষে অৰ্থাৎ ইয়াত ধৰ্ম জাতিৰ কোনো কথা অহা নাই সকলোৰে বাবে প্ৰযোজ্য হ'ব এই নিয়ম এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে 7 বছৰ জেলত থাকিব লাগিব ৰাজ্যত আহি আছে কঠোৰ আইন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যত আৰু বহু বিবাহ কোনো পথে নচলিব এগৰাকী ব্যক্তিয়ে কেৱল এগৰাকী পত্নী ৰাখিব পাৰিব তেওঁ থকা অৱস্থাত অন্য পত্নী আনিব নোৱাৰিব অন্যক বিয়া কৰাব নোৱাৰিব এজন পুৰুষে এগৰাকী মহিলাকহে বিয়া কৰাব পাৰিব তেওঁৰ বিবাহ পাকত আবদ্ধ হৈ থকা অৱস্থাতে অন্যক বিয়া কৰাব নোৱাৰে যদিহে তেওঁলোকৰ বিচ্ছেদ হৈছে তাৰ পাছত তেওঁলোকে নিজৰ সংসাৰ বেলেগকৈ আৰম্ভ কৰিছে হেতু বেলেগ এটা চেপ্টাৰ কিন্তু বহু ক্ষেত্ৰত দেখা পোৱা যায় পত্নী থকা অৱস্থাটো অন্য এগৰাকীক লৈ আহে পত্নী থকা অৱস্থাটো অন্য এগৰাকীক বেলেগত বিয়া পাতি নি ৰাখে বা একেখন ঘৰতে কেতিয়াবা লৈ আহে আজিকালি বেলেগ বেলেগকৈ ৰখাও বহু পুৰুষ ওলাইছে বহু কমপ্লেইন আহি আছে বহু অভিযোগ নিতৌ আহি আছে মুখ্যমন্ত্ৰী কাৰ্যালয়লৈ বহু মহিলাই অভিযোগ লৈ আহিছে আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীৰ বহুত দুখ লাগিছে ঘৰুৱা হিংসাবোৰ ৰোধ কৰিবৰ বাবে আমাৰ সমাজৰ এই বহু বিবাহ ব্যৱস্থাটো শুদ্ধ কৰিবৰ বাবে আইন আনিব এগৰাকীতকৈ অধিক যদি বিয়া পাতে তেনেহলে 7 বছৰ মাষ্ট জেলত থাকিবই লাগিব খুধৰুৱা হ'ব অসমৰ বহু বিবাহ ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্লিয়াৰকৈ কৈ দিছে এই কথা এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে কোনোবাই যদি এনে কৰিছে তেনেহলে জেললৈ যোৱাটো খাটাং এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে 7 বছৰ পৰ্যন্ত জেল হ'ব ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কঠোৰ আইন বলবৎ হ'বলৈ গৈ আছে প্ৰথমে বিধেয়ক উত্থাপন কৰা হ'ব বিধানসভাত বিধেয়কখন পেশ কৰিব আৰু ইয়াৰ পাছত এইখন বিধেয়ক 25 নৱেম্বৰত উত্থাপন কৰাৰ পিছত আইন লৈ অহা হ'ব আৰু আইন বলবৎ হোৱাৰ মাত্ৰকে অসমত কোনো পুৰুষে আৰু দ্বিতীয় বিবাহ কৰাব নোৱাৰিব অসমত কোনো পুৰুষে দ্বিতীয় পত্নী ৰাখিব নোৱাৰিব অসমত কোনো পুৰুষে কেইবাগৰাকী পত্নী ৰাখিব নোৱাৰিব কেৱল এগৰাকী ব্যক্তিৰ এগৰাকী পত্নী বিবাহক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰি কৈ দিলে এতিয়াৰ পৰা আৰু বহু বিবাহ নচলিব এগৰাকী ব্যক্তিৰ এগৰাকী পত্নী ৰাজ্যত বহু বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব মাত্ৰ কেইটামান দিনৰ অপেক্ষা বিধানসভাত বিধেয়ক উত্থাপন হ'ব বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ক্লিয়াৰকৈ কৈ দিছে যে আইন আনি আছো এগৰাকীতকৈ বেছি বিয়া পাতিলে 7 বছৰৰ কাৰণে জেলত যাব লাগিব 7 বছৰ জেল হ'ব খুধৰুৱা হ'ব অসমৰ বহু বিবাহৰ ব্যৱস্থাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কি মন্তব্য কৰিছে আমি শুনাব বিচাৰিম মোক কেতিয়াবা আমাৰ মাসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ললে তাৰ পিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে তাৰ মানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে এতিয়া 25 নৱেম্বৰত
মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব ভাল হবনে নহয় ভাল আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে এটা হাজবেণ্ড তিনিটা ওয়াইফ কেনেকে চলিব এতিয়া মই কৈছো নহয় এজনৰ এটা হ'ব লাগিব দুটা হ'ব নোৱাৰিব মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ললে তাৰ পিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে তাৰ মানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব ভাল হবনে নহয় ভাল আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে এটা হাজবেণ্ড তিনিটা ওয়াইফ কেনেকে চলিব এতিয়া মই কৈছো নহয় এজনৰ এটা হ'ব লাগিব দুটা হ'ব নোৱাৰিব মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ললে তাৰ পিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে তাৰ মানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব ভাল হবনে নহয় ভাল আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে এটা হাজবেণ্ড তিনিটা ওয়াইফ কেনেকে চলিব এতিয়া মই কৈছো নহয় এজনৰ এটা হ'ব লাগিব দুটা হ'ব নোৱাৰিব মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ললে তাৰ পিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে তাৰ মানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব ভাল হবনে নহয় ভাল আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে এটা হাজবেণ্ড তিনিটা ওয়াইফ কেনেকে চলিব এতিয়া মই কৈছো নহয় এজনৰ এটা হ'ব লাগিব দুটা হ'ব নোৱাৰিব মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ললে তাৰ পিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে তাৰ মানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব ভাল হবনে নহয় ভাল আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে এটা হাজবেণ্ড তিনিটা ওয়াইফ কেনেকে চলিব এতিয়া মই কৈছো নহয় এজনৰ এটা হ'ব লাগিব দুটা হ'ব নোৱাৰিব মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ললে তাৰ পিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে তাৰ মানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে
এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো, এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহয়? হ'বনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয়, এজনৰ এটা হ'ব লাগিব, 2টা হ'ব নোৱাৰিব। মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ল'লে। তাৰপিছত কয় 2 দিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰমানে এটা পুৰুষে 3টালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো, এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহয়? হ'বনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয়, এজনৰ এটা হ'ব লাগিব, 2টা হ'ব নোৱাৰিব। মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ল'লে। তাৰপিছত কয় 2 দিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰমানে এটা পুৰুষে 3টালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো, এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহয়? হ'বনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয়, এজনৰ এটা হ'ব লাগিব, 2টা হ'ব নোৱাৰিব। মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ল'লে। তাৰপিছত কয় 2 দিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰমানে এটা পুৰুষে 3টালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো, এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহয়? হ'বনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয়, এজনৰ এটা হ'ব লাগিব, 2টা হ'ব নোৱাৰিব। মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ল'লে। তাৰপিছত কয় 2 দিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰমানে এটা পুৰুষে 3টালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো, এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহয়? হ'বনে নহয় ভাল? আজি কোনেও অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয়, এজনৰ এটা হ'ব লাগিব, 2টা হ'ব নোৱাৰিব। মোক কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ল'লে। তাৰপিছত কয় 2 দিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰমানে এটা পুৰুষে
তিনিটালৈকে